এই মুহূৰ্তত আপোনালোকক দিবলৈ লৈছোঁ এটা বিগ ব্ৰেকিং নিউজ। যোৰহাট ক্লাব ৰোডত ভয়ংকৰ এটা পথ দুৰ্ঘটনা সংঘটিত হৈছে। আপোনালোকক আকৌ জনাইছোঁ, যোৰহাট ক্লাব ৰোডত এটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু সেই পথ দুৰ্ঘটনাত থিতাতে নিহত হৈছে এজন পথচাৰী। থিতাতে এজন পথচাৰী নিহত হৈছে। বৰ্তমানলৈকে নিহত হোৱা সেই অচিনাকি ব্যক্তিজন কোন, ক'ৰ পৰা আহিছিল, এতিয়ালৈকে কোনো ধৰণৰ তাৰ সবিশেষ জানিব পৰা হোৱা নাই। ইতিমধ্যে আৰক্ষী সেই ঘটনাস্থলীত উপস্থিত হৈছে। আৰক্ষীৰ অনুসন্ধানতে ওলাই পৰিব আচলতে সেই পথচাৰীজন কোন, নিহত হোৱা সেই পথচাৰীজন কোন আৰু কোনে এই ঘটনাটো সংঘটিত কৰি পেলাই সেই উক্ত গাড়ীখন পলায়ন কৰিলে, ক'ৰ পৰা আহিছিল গাড়ীখন, ক'লৈ গ'ল, সেই সকলোখিনি সবিশেষ গম পোৱা যাব। আমি আকৌ কৈছোঁ, দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰিছে উক্ত গাড়ীখনে। দুৰ্ঘটনা কৰি পলায়ন কৰা গাড়ীখন আচলতে ক'ৰ পৰা আহিছিল আৰু কি ধৰণে গাড়ীখনে এই ঘটনাটো সংঘটিত কৰিলে, সকলোখিনি তদন্তত ওলাই পৰিব। আৰু সেই গাড়ীখন উদ্ধাৰৰ বাবে, গাড়ীখন ক'ৰ পৰা আহিছিল, গাড়ীখন উদ্ধাৰৰ বাবে যোৰহাট আৰক্ষীয়ে জোৰদাৰ তদন্ত চলাইছে। আচলতে যোৰহাট টাউনত বহুত ধৰণৰ CCTV আছে আৰু CCTV ফুটেজতো ওলাই পৰিব আচলতে গাড়ীখন ক'ৰ পৰা আহিছিল, গাড়ীখনৰ নাম্বাৰ কি আছিল, গাড়ীখন কেনেকৈ কিদৰে সংঘটিত হৈছিল এই ঘটনাটো, সকলোখিনি তথ্য ওলাই পৰিব। আমি আকৌ জনাবলৈ লৈছোঁ যে যোৰহাট ক্লাব ৰোডত ভয়ংকৰ এটি পথ দুৰ্ঘটনা হৈছে আৰু এই পথ দুৰ্ঘটনাত থিতাতে এগৰাকী পথচাৰী নিহত হৈছে। তেওঁলোকে সেই পথচাৰীজন কোন, নিহত হোৱা পথচাৰীজন কোন, সেইজন চিনাক্তকৰণ হোৱা নাই। সেই ব্যক্তিজন কোন, আচলতে ক'ৰ পৰা আহিছিল, কেনেকৈ সংঘটিত হ'ল ঘটনাটি, সেইটো এতিয়ালৈকে জানিব পৰা হোৱা নাই। আৰু আৰক্ষীয়ে জোৰদাৰ তদন্ত চলাইছে আৰু এই আৰক্ষীৰ অনুসন্ধানত ওলাই পৰিব আচলতে এই ঘটনাটো সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰা সেই উক্ত গাড়ীখন ক'ৰ পৰা আহিছিল, ক'লৈ গ'ল, ঘটনা কৰি গাড়ীখন ক'ত উধাও হৈ গ'ল, আচলতে সেই সকলোখিনি সবিশেষ যোৰহাট আৰক্ষীৰ এই জোৰদাৰ তদন্তত ওলাই পৰিব। গৈ পেলাই হোটেলত ৰৈ থাকোঁতে খবৰ এটা পালোঁ বোলে এইখিনি এটা এক্সিডেণ্ট হ'ল। এক্সিডেণ্ট হোৱাৰ কাৰণে আমি দৌৰাদৌৰিকৈ আহি পেলাই চালোঁহি, কিন্তু লোৱাটো তাৰমানে গোটেই মাথা পজিশ্যনটো একেবাৰে মানে ব্যস্ত হৈ গ'ল, মানে এইবোৰ ঘিউ চিউ ওলাই গুচি গ'ল। তাৰ লোৱাটোৱে মানে হাফ পেণ্ট এটা পিন্ধি আছে আৰু ক'লা স্পৰ্টিং এটা পিন্ধি আছে। তাকে আমি অনুসন্ধান কৰি দিলোঁ, ওচৰৰ কোনোবা এইখিনি আশে পাশে হ'ব পাৰে, কাৰণ ল'ৰাটো খোজকাঢ়ি আহিছে আৰু ল'ৰাটো মানে ৰাস্তাৰ মাজত ৰৈ আছে। বুটকো মানে ৰাস্তাৰ মাজৰ পৰা বুটকো এনেকুৱা এটা হৈছে, কোনোবাই কোৱা মতে বোলে এনেকুৱা ডাম্পাৰ খুব জোৰত কোঠালি পাৰ হৈ গৈছে বুলি কোৱা শুনিছোঁ, কিন্তু মই নিজে দেখা নাই। সেইটো লৈ পেলাই এতিয়া মানে আমি এটা এনকুৱাৰী এটা কৰিব খুজিলোঁ, ওচৰতে যদি তেওঁ পকেটত কিবা আইডেণ্টি কাৰ্ড পাওঁ, তেতিয়াহ'লে হয়তো আমি নিশ্চিত কৰিব পাৰিম যে ল'ৰাটোৰ আমাৰ এই ওচৰ চুবুৰীয়া হয় বুলি তাৰমানে। আমি ভাবিছিলো যে গাড়ী যেতিয়া আমাৰ ভিৰ হৈছিলে, তেতিয়া ভাবিছো যে সদৰ মানে ৰেল গেট যিটো অলপমান দূৰত আছে, যে আমাৰ ৰেল গেট বন্ধ হৈছে। আনদিনা এনেকে ৰেল গেট বন্ধ হ'লেও আমাৰ ইমান লাগে মানে গাড়ী ভিৰ প্ৰত্যক্ষ কৰিলে পোৱা যায়। কিন্তু আজি আমি যেতিয়া ভিৰ অকমান বেছি দেৰিলৈকে যে দেখিছো, আমি বাহিৰলৈ ওলাই আহি চাবলৈ দেখিছো যে এটা ইয়াত ডেড বডি স্পট ডেড হৈ পেলাই পৰি আছে। এতিয়া মেইন কথাটো হ'ল যে ওচৰতে উইচ কিডছ নামৰ এখন স্কুল আছে, কিন্তু এই মানে এলেকাটোত কোনো ধৰণৰ স্পীড ব্ৰেকাৰ একো ব্যৱস্থা নাই। ইয়াত এতিয়াতো বৰষুণ দিয়াৰ কাৰণে গাড়ীবোৰ লাহে লাহে গৈছে, কিন্তু যেতিয়া আপোনাৰ বতৰ ফৰকাল হৈ থাকে, তেতিয়া গাড়ীবোৰ বহুত স্পীডত যোৱা দেখা যায়। এইটো কাৰণে আমাৰ মানে ওচৰৰ স্থানীয় বাসিন্দাৰ বহুত অসুবিধাৰ সৃষ্টি হৈছে। এইটো যাতে অতি সোনকালে যাতে স্পীড ব্ৰেকাৰ যাতে ব্যৱস্থা কৰা হয় প্ৰশাসনৰ ফালৰ পৰা, আমি তাকে তেওঁলোকৰ ওচৰত অনুৰোধ জনাইছো আৰু ইয়াকে মই জনাই পেলাই সামৰণি মাৰিছো। নাই গাড়ীখন আমি জানিবলৈ পোৱা মতে মতা মানুহ বুলি জানিবলৈ পোৱা গৈছে। যোৰহাটৰ পৰা সুমিত দাসৰ ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।